শোষিত নিষ্পেষিত সাধাৰণ প্ৰজাক 1769 চনতে সুপৰিকল্পিতভাৱে সংগঠিত কৰি স্বেচ্ছাসেৱী ৰাজতন্ত্ৰৰ কুশাসনৰ বিৰুদ্ধে সবল নেতৃত্ব দি গণবিপ্লৱ সূচনা কৰা বীৰ ৰাঘৱ মৰাণৰ জন্ম জয়ন্তী দিনটো বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। সেই উপলক্ষে মৰাণ যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰহাবজন আঞ্চলিক মৰাণ যুৱ পৰিষদ বেতনী যুৱক সংঘ তথা বেতনী আৰু বৰতৰণী শান্তিপুৰ গাঁৱৰ ৰাইজৰ সহযোগত আজি এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে গোপনাৰী আঞ্চলিক প্ৰেক্ষাগৃহত 279 সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে মৰাণ যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিব্যজ্যোতি মৰাণে, স্মৃতি তৰ্পণ আৰু মাল্যাৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বলিন মৰাণে। সহযোগিতা আগবঢ়ায় কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বিনোদ মৰাণ, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক ৰোহিণীকান্ত মৰাণ, বৰহাবজন আঞ্চলিক সভাপতি তুখেশ্বৰ মৰাণ আৰু বেতনী যুৱক সংঘৰ সভাপতি ভাইকন মৰাণে। তাৰ পাছতে খাৰজন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱেশ্বৰ মৰাণে প্ৰতিযোগিতাসমূহৰ শুভ উদ্বোধন কৰে। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ঠাইতে অংকন কৰা চিত্ৰাংকন 200 মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তাৰ পাছতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, হাঁহ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰি সন্ধ্যা কেন্দ্ৰীয় সমিতিৰ সভাপতি দিব্যজ্যোতি মৰাণৰ সভাপতিত্বত সম্বৰ্ধনা তথা বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। মুকলি সভাত কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকিব আৰু পৰৱৰ্তী কাৰ্যসূচী ডিগবৈৰ বিধায়ক সুৰেন ফুকনে সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচী উদ্বোধন কৰিব। আমন্ত্ৰিত শিল্পী দিগন্ত গোহাঁইৰ লগতে আৰু কেইবাগৰাকী কণ্ঠশিল্পীয়ে গীত পৰিৱেশনেৰে নিশাটো জীপাল কৰি তুলিব। সেয়েহে উক্ত কাৰ্যসূচীসমূহত অঞ্চলৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনায় উদযাপন সমিতিয়ে। বীৰ জনাৰ জন্ম দিৱসত আপোনালোক সকলোকে মোৰ ফালৰ পৰা অৰ্থাৎ আমাৰ মৰাণ যুৱ পৰিষদৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বীৰ জনাৰ যি মহান আদৰ্শৰে যিটো সময়ত নেকি যুদ্ধ বিগ্ৰহ মৰা কটাকে আদি কৰি বিভিন্ন ধৰণৰ পন্থাৰে ৰাজতন্ত্ৰৰ ৰাজশাসন চলাইছিল, কিন্তু এই বীৰ জনাই প্ৰথম যিজন ব্যক্তিয়ে আপোনাৰ মাৰ পিট নকৰি যুদ্ধ বিগ্ৰহ নকৰি এটা বৈপ্লৱিক ধাৰাৰে আন্দোলনৰ যোগেৰে প্ৰথম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা এই যদি হ'ল মহান ব্যক্তি। সেই মহান ব্যক্তিজনৰ জন্মৰ তিথিৰ দিনা আজি আপোনালোকক সকলোকে পাই আমি আনন্দিত হৈছোঁ আৰু এইজনৰ এটা মহান মেছেজ, ডাঙৰ মেছেজ, যিটো মহান বাৰ্তা, যিটো যে শান্তিৰে সকলোৰে মাজত আলাপ আলোচনাৰ যোগেদি নিৰস্ত্ৰকৰণেৰে যে ৰাজতন্ত্ৰ কিদৰে গ্ৰহণ কৰিব পাৰি বা কেনেকৈ পৰিচালনা কৰিব পাৰি তাৰ এটা নিদৰ্শন হ'ল এই বীৰ ৰাঘৱ মৰাণদেৱ। গতিকে তেখেতৰ এই মহান আদৰ্শক পৰৱৰ্তী পৰ্যায়ত আজি বিশ্বই সকলোৱে আঁকোৱালি লৈছে। গতিকে বিশ্বত গণতান্ত্ৰিক যি আধাৰ, মূল আধাৰেই তেওঁ সৃষ্টিকৰ্তা বুলি ক'ব লাগিব। সেই সৃষ্টিকৰ্তাৰ য'তেই হ'ল আমাৰ বীৰ ৰাঘৱ মৰাণদেৱ। এছিয়াত প্ৰথমে তেওঁ গণবিপ্লৱৰ সৃষ্টি কৰিছিল। সেই গণবিপ্লৱৰ যোগেদিয়েই সমগ্ৰ বিশ্বই এই ধাৰাক আজিৰ তাৰিখতো গ্ৰহণযোগ্যতাৰে গ্ৰহণ কৰি আহিছে। গতিকে তেনে এজন মহান সাধকক আমি আজিৰ তাৰিখত শুৱৰি বহুত আনন্দিত হৈছোঁ। আপোনালোকৰ যোগেদি বিশ্ববাসীলৈ এই মেছেজ দিবলৈ পাই আমি নথৈ সুখী হৈছোঁ। ধন্যবাদ। হয়, আজি আমাৰ বীৰ ৰাঘৱ মৰাণ দিৱসৰ আজি আমি সকলো আমাৰ মৰাণ জনগোষ্ঠী একত্ৰিত হৈ আজি আমি গোপনাৰী অঞ্চলত আমাৰ বীৰ ৰাঘৱ মৰাণ দিৱস পাতিছোঁ। এই বীৰ ৰাঘৱ মৰাণ দিৱস থলীৰ পৰাই আমি আজি আমাৰ অসম চৰকাৰক আমাৰ এটি অনুৰোধ থাকিব, সকলোবোৰ বীৰ বীৰাংগনাক আমাৰ স্কুলত যেনেকৈ আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আদি কৰি সকলোকে স্থান দিছে আৰু আমাৰ বীৰ ৰাঘৱ মৰাণক কিয় একাষৰীয়া কৰি ৰাখিছে তেওঁলোকে এটা চিন্তা কৰক যে আমাৰ এই বীৰজনাক আমি আমাৰ উপৰোক্ত বক্তা যিহেতু আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ডাঙৰীয়াই কৈছেই, তেওঁ গণবিপ্লৱৰ আজি তেওঁ প্ৰথমজন পুৰুষ। তেওঁক আজি আমাৰ একাষৰীয়া কৰি কিয় ৰাখিব লগা হ'ল? তেওঁ কিবা আমাৰ জনগোষ্ঠীটোক আজি এই চৰকাৰখনে বা আগৰ চৰকাৰবোৰে হ'লেও আজি কিয় আমাৰ বিদ্যালয়ত স্থান দিবলৈ সক্ষম হোৱা নাই? এইটো আমাৰ বীৰজনাক বিদ্যালয়ত পাঠদানত আমাৰ অংশ দিয়ে বুলি আমি এতিয়া আমাৰ অনুৰোধ থাকে। মাকুমৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, ৰিপাব্লিকান।